শিকাতি সপোন বাতৰ তুমিয়ে চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলা আকাশ চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কিনি জকে ৰজেনি ৰবে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা ছোৱালীজনী আজি আহিব হয় কিন্তু মই তাইৰ সৈতে কেনেকৈ মুখামুখি হ'ম কি বুলি মই তাইক সান্তনা দিম তুমি ভয় খাইছিলানে আজি মই তোৰ বায়েৰক লগ পাইছিলো তইতো কৈছিলি বায়েৰে তোৰ কথা চিন্তাই নকৰে ক'ত বায়েৰৰ দেখোন তোক লৈ বহুত চিন্তা এইবোৰ কিয় কৰিব লাগে ৰাখি কিয় পিন্ধে নাজানো তই এইবোৰ আমাৰ নিয়ম হয় জানো নিয়ম যিয়ে নহওক মুঠতে আজিৰ দিনটোত প্ৰতিজনী বায়েক আৰু ভনীয়েকে নিজৰ ককায়েক আৰু ভায়েকৰ কাৰণে দীৰ্ঘায়ু কামনা কৰে আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে যে তেওঁলোকৰ আহিব লগা প্ৰতিটো দিন সুখ আৰু শান্তিৰ হওক মই সেইটো প্ৰাৰ্থনা কৰিছো জানো দে আজিৰ দিনটোত তই এইবোৰ কৰি মোৰ পৰা টকা কেইটামান সৰকাব বিচাৰিছ হ'ব যা একো দিব নালাগে কোনে টকা বিচাৰিছে তোৰ পৰা মইতো বিচাৰো তই সদায় এনেকৈ মোৰ লগত সাহস হৈ থাক মোক সদায় ৰক্ষা কৰি থাক আৰু প্ৰতিটো জনমতে যাতে মই তোৰ নিচিনা ককায়েক এজন পাওঁ এনে নকবি এইডাল চাওঁ হাতখন দে আকৌ সঁচাকে একো অনা নাই তোক কৈছো দেখোন মই এইবোৰ বিশ্বাস নকৰো বুলি বেছি কনফিউজ হৈ গৈছ এটা চকলেটটো আনিব পাৰো ৰাখি বুলি নামাতো যাতো
ৰ বিন্দু ৰ পানীকণ খাই দে বাইদেউ কি কৰিছে নাই নাই একো কৰা নাই সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা ৰচোন বিন্দুক আজি হস্পিটেলৰ পৰা ঘৰলৈ আনিলে তই কিবা জাননে নাজানো ঘটনাটো কি মই কেনেকৈ জানিম ক'ত কি ঘটনা ঘটিছে মই বিন্দুৰ ঘটনাটো সোধা নাই কিন্তু তই আজিলৈকে বিন্দুৰ খবৰ এটা ল'বলৈ যোৱা নাই কিয় ইয়াৰ আঁৰৰ ঘটনা কি বজাৰ কৰিবলৈ যাওঁতে মই তোক যিখিনি বস্তু আনিবলৈ দিছিলোঁ সকলোখিনি আনিছনে মই তোক বজাৰৰ কথা সোধা নাই মই সুধিছোঁ যে তই আজি পৰ্যন্ত বিন্দুৰ খবৰ এটা লোৱা নাই কিয় এইবোৰ কথাত মই গুৰুত্ব দি থকা নাই গুৰুত্ব দিয়া নাই মানে মই জানো মোৰ পৰা তই কিবা এটা লুকুৱাইছ মই কি লুকুৱাম মোৰ মন যোৱা নাই কাৰণে মই যোৱা নাই ঠিক আছে তই হস্পিটেললৈ এবাৰো নগলি ঘৰলৈ নগলি ঠিক আছে ধৰি ল'লো তই বিন্দুৰ ঘটনাটোত দুখ পাইছ তাইৰ মুখামুখি হ'বলৈ তই টান পাইছ কিন্তু মই বিন্দুৰ খবৰলৈ আহোঁতে তই এবাৰো বিন্দুৰ কথা মোক নুসুধিলি ভাবিছিলোঁ তই এবাৰ সুধিবি বুলি তোক মই এনেকুৱা কোনোদিনেই দেখা নাছিলোঁ তই ইমান সলনি হলি কেনেকৈ এটা কথাতে লাগি নাথাকিবি দেউতা মই এইকেইদিন বেলেগ কিছুমান কথা টেনশ্যনত আছোঁ বেলেগ কি কথা আৰে আমাৰ ঘৰত এনে কি ঘটনা ঘটিছে যে তই টেনশ্যন ল'ব লগা হৈছে ক'ৰবাত কিবা এটা গণ্ডগোল হৈছে নহ'লে ই এনেকৈ নাথাকে
দাদা বসা মাৰি পেলাব মাৰি পেলাব বসা বসা দাদা দাদা বসা বিন্দু দাদা হেৰাইছে বিন্দু খেদি আহিছে বসা বিন্দু কি হৈছে তোৰ দাদা ৰচন বিন্দু কি হৈছে তোৰ বিন্দু মাৰি পেলাব মাৰি পেলাব মাৰি পেলাব ৰচন দাদা মোক খেদি আহিছে মোক বিচাৰি আছে বিন্দু কোনো অহা নাই মই আছো ন তোৰ লগত মোক মাৰি পেলাব তই ঘৰত আছ বিন্দু বসা তই ভয় নকৰিবি বিন্দু কোনো নাই তই ভয় নকৰিবি মই আছো নহয় তোৰ লগত তই ভয় নকৰিবি বিন্দু এতিয়া তোৰ ওচৰলৈ কোনো আহিব নোৱাৰে তই ভয় নকৰিবি বিন্দু বিন্দু তই নাকান্দিবিচোন কোনো নাই বিন্দু তই ভয় নকৰিবি মই আছো ন তোৰ লগত মই আছো বিন্দু কোনো আহিব নোৱাৰে তই একো চিন্তা নকৰিবি মই আছো নহয় তই ভয় নকৰিবি মই আছো তই নাকান্দিবি বিন্দু তই নাকান্দিবি মই আছো মই তোৰ ওচৰতে আছো ন তই ভয় নকৰিবি তই অকণ শুই দেচোন বিন্দু অকণ শুই দে মই আছো তই ভয় নকৰিবি তুমি হিৰত সেন্দুৰ ইমান বেছিকৈ কিয় লোৱা এনেই ভাল লাগে আবেলি সময়লৈ গোটেই চুলিবোৰ ৰঙা হৈ যায় যাও ৰঙা হলেনো কি হ'ল আজিকালি কোনেও ইমান সেন্দুৰ নলয় নহয় হিন্দু নাৰীয়ে হিৰৰ সেন্দুৰ যিমানেই ভালকে লয় স্বামীৰ কাৰণে সিমানেই ভাল স্বামী সুস্থ আৰু সবল হৈ থাকে এয়া মাত্ৰ বিশ্বাস ইয়াৰ কোনো সত্যতা নাই বিশ্বাসবোৰক বিশ্বাস কৰি লোৱাতনো আপত্তি কিহৰ এটা কথা কিন্তু মানিব লাগিব সেন্দুৰখিনি তোমাৰ কপালত দেখি বৰ ভাল লাগে কপালৰ ফুটটো যেন এটা ৰঙা বেলিহে বাইদেউ কি কৰিছে নাই নাই একো কৰা নাই মই তাইৰ লগত বহিলে তাইৰ লগত কথা পাতিলে তাইৰ মনৰ ভিতৰৰ কেঁচা হৈ থকা ঘাঁডোখৰ শুকাবনে দুখীয়ে শাস্তি পাবনে নে মোৰ ছোৱালীজনী আগৰ অৱস্থাটো ঘূৰাই পাব সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা আপুনি মোক মাতিছিল নেকি অঁ ৰবি তোৰ লগত মোৰ কথা আছে এইটো ল ৩,০০০ টকা আছে বাইদেউ এইখিনি টকা মোক কিয় দিছে মানে কাৰোবাক দিব লাগিব নেকি কাকো দিব নালাগে তোৰ হাত খৰচৰ বাবে দিছো ৰাখি থ হাত খৰচ ল'ৰাটো স্কুলত পঢ়াইছ স্কুল অনা নিয়া আৰু কিতাপ পত্ৰত কিমান খৰচ হয় মই জানো নহয় তোৰ হাতখনো চাগে উদং হৈ আছে মাইকী মানুহৰ হাতখন খালী হৈ থাকিলে কেনেকুৱা লাগে মই বুজি পাওঁ আপোনাৰ হাততো চাগে টকা পইচাৰ অভাৱ হৈ আছে মোকনো আপুনি কিয় দিব লাগে
এতিয়া লাহে লাহে আমাৰ ঘৰখনৰ সমস্যাবোৰ নোহোৱা হ'ব। তোক মই উকিলৰ কথাটো কোৱাই নাই। উকিলজনে মোক ফোন কৰি কৈছে আমাৰ একাউণ্টত থকা টকাখিনি হেনো আমি লাহে লাহে উলিয়াব পাৰিম। তেখেতৰ ওপৰত থকা কেছটোও হেনো ছিঙিব। এতিয়া ঘৰখনৰ সকলো অভাৱ দূৰ হ'ব। সমস্যাবোৰ শেষ হ'ব, টকা পইচাৰ অভাৱো নোহোৱা হ'ব, কিন্তু মানুহজনহে ঘূৰি নাহিব। তেখেত উভতি অহা হ'লে পমে বৰকৈ দেউতাকক বিচাৰি থাকে। কথাৰ প্ৰতি দেউতাকৰে কথা, কিমান আৰু মই তাক ফুচুলাম। মৰা মানুহ ক'ত উভতি অহা শুনিছ? তেখেত আৰু নাহে, নহা বাটেৰে গুচি গ'ল। গতিকে সত্যটো মানি ল'বলৈ চেষ্টা কৰ। ৰাখি থ এইকেইটা। তই এতিয়া বিন্দুৰ ওচৰলৈ যোৱা নাই? তাইৰ লগত বহি এষাৰ কথা পাতিবলৈ তোৰ মন যোৱা নাইনে? মই তাইৰ লগত বহিলে, তাইৰ লগত কথা পাতিলে তাইৰ মনৰ ভিতৰৰ কেঁচা হৈ থকা ঘা দুখৰ শুকাবনে? দোষীয়ে শাস্তি পাবনে? নে মোৰ ছোৱালীজনীয়ে আগৰ অৱস্থাটো ঘূৰাই পাব? তই তাইৰ লগত কথা পাতিব পাৰিছ? তই পাত। মই তোৰ দৰে নহয়ও, মই তোৰ দৰে হ'বও নিবিচাৰো। দেউতা, তই তাইৰ লগত কথা পাতিলে তাই অলপ সাহস পাব, আৰু এইখিনি সময়ত আমি তাইক সাহস দিয়াটোহে বেছি দৰকাৰ। মই এতিয়া কামত ইফালে সিফালে যাবলগীয়া হ'ব পাৰে। এতিয়া তই ঘৰখনত থাকিবি, তই তাইক অলপমান সময় দে দেউতা। আৰু তই যে কৈছ দোষীয়ে শাস্তি পাবনে নাই, দোষীয়ে শাস্তি পাব। মই তোক কথা দিলোঁ দেউতা, এদিন সকলো দোষী ওলাব আৰু সকলোৱে উপযুক্ত শাস্তিও পাব। নিশাতি বাগৰে বুকুৰ সাৰথি তুমি, অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি। উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি, অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি। চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা, কওঁ কি নিজকে ৰজনী